নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰি আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি ওলাইছে। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰোঁ যাতে বস্তুখিনি ভালদৰে বুজি পায়। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল। আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ ৰিলায়েন্স জুৱেলছৰ ভেকেঞ্চি। ৰিলায়েন্স জুৱেলছ এখন জুৱেলাৰী শ্ব'ৰুম হয়, ভালেমান ডিষ্ট্ৰিক্টতে আছে। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক, বস্তুখিনি মই ভালদৰে বুজাই দি আছোঁ। যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। মে' মাহৰ অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে। ঢেকীয়াজুলি, লখিমপুৰ, তিনিচুকীয়া, নগাঁও, ডিব্ৰুগড়, শিৱসাগৰ, চ' ভালেমান ভেকেঞ্চি এইটোৱে আছে, চাই ল'ব পাৰে। আৰু ICICI বেংকৰ ভেকেঞ্চি চলি আছে, আছাম প্ৰাইভেট জব ভেকেঞ্চি, চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চিও চলি আছে। ক্লাছ 10 পাছ জব, নতুন অসমৰ প্ৰাইভেট জব, মেগা ৰিক্ৰুইটমেণ্ট ড্ৰাইভ চলি আছে, ৱাক ইন ইণ্টাৰভিউ, এয়াৰপৰ্টৰ ভেকেঞ্চি চলি আছে, ৰিলায়েন্স জিঅ'ৰ ষ্ট'ৰৰ ভেকেঞ্চি চলি আছে, হুইণ্ডাই কাৰ কোম্পানী ভেকেঞ্চি, ক্লাছ 10 প্ৰাইভেট জব, লেটেষ্ট প্ৰাইভেট জব ইন আছাম। চ' বহুত ভেকেঞ্চি ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে ভিডিঅ'বোৰ যাতে ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ ৰিলায়েন্স জিঅ'ৰ জুৱেলছৰ ভেকেঞ্চি, এখন আপোনাৰ জুৱেলাৰী গহনা শ্ব'ৰুমৰ ভেকেঞ্চি হয়তো। আৰু অসমৰ প্ৰাইভেট জব, মেল ফিমেল আবেদন কৰিব পাৰিব। আৰু কোনটো জবত 10 পাছ লাগে, 12 পাছ লাগে, ভিডিঅ'টো সম্পূৰ্ণ চালে বুজি পাব। নহ'লে পিছলৈ কমেণ্ট কৰি থাকিব, দাদা 10 পাছৰ জবচোন দেখাই নাপালোঁ, থাম্বনেইলত দেখা পাইছোঁ 10 পাছ বুলি লগা হৈ আছে। সেইটো কাৰণে সম্পূৰ্ণ চব মই কৈ দি আছোঁ ক'ত কি 10 পাছৰ ভেকেঞ্চি লাগে, তাৰপিছত কমেণ্ট কৰক। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে তিনিচুকীয়াৰ বৰডুমচাৰ পৰা ভেকেঞ্চি এখন নিউলি অ'পেন HS স্কুল ইংলিছ মিডিয়ামৰ কাৰণে ছ'চিয়লজি ছাবজেক্ট টিচাৰ ভেকেঞ্চি। থাকাটো স্কুলৰ পৰাই দিয়া হ'ব, চেলাৰী 10,000, কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ইন ছ'চিয়লজি মিনিমাম। তিনিচুকীয়া বৰডুমচাৰ পৰা ভেকেঞ্চিটো আহিছে। যদি ইণ্টাৰেষ্টেড হয় হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিয়ক, যাৰ মাষ্টাৰ্ছ আছে ছ'চিয়লজিত। চ' ইণ্টাৰেষ্টেড হ'লে পঠাই দিয়ক, তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে কাৰ্ট অফ মেট্ৰিক ট্ৰেডিশ্যনেল প্ৰাইভেট লিমিটেড, এখন গুৱাহাটীতে আছে। গুৱাহাটী আপোনালোকৰ পল্টন বজাৰৰ ফালে আছে। আৰু কম্পিউটাৰ অপাৰেটৰ ভেকেঞ্চি, ৱৰ্ক ফ্ৰম GEM পৰ্টেলৰ কাৰণে। আৰু কোৱালিফিকেশ্যন খালি গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু ফুল নলেজ হ'ব লাগিব কম্পিউটাৰৰ। চেলাৰী হ'ব 16,000 প্লাছ একমডেশ্যন ফ্ৰী, মানে থকাটো ফ্ৰী দিয়া হ'ব। যদি গাঁৱৰ পৰা আহি যদি গুৱাহাটীত চাকৰি কৰিব খুজি আছে, তেতিয়াহ'লে এইটো এটা ভাল অপৰচুনিটি। ফ্ৰেছাৰ্ছলৈ চলি যাব। ইমেইল ID দি আছে, 5 মে'ৰ ভিতৰত আবেদন কৰক, তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব। আৰু বহুতে কয় দাদা ইণ্টাৰভিউ কাৰণে নামাতে, আমি চব জবটো এপ্লাই কৰোঁ। আপুনি ছাবজেক্টটো ভালকৈ লিখক, তেনেকুৱা এটা ছাবজেক্টত আপুনি লিখিব লাগিব কম্পিউটাৰ অপাৰেটৰ বুলি ছাবজেক্টত লিখি দিব। তাৰপিছত হেডিংটো লিখিব এপ্লিকেশ্যন এপ্লাইড ফৰ এটা পষ্ট অফ কম্পিউটাৰ অপাৰেটৰ ইন কাৰ্ট অফ মেট্ৰিক ট্ৰেডিশ্যনেল প্ৰাইভেট লিমিটেড, সেনেকৈ লিখি দিয়ক। ভালকৈ লিখক, ভাল এটা যাতে ইম্প্ৰেশ্যন পায়। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হাজোৰ পৰা আহিছে। মডাৰ্ণ ইংলিছ মিডিয়াম হাইস্কুল বিষ্ণুপুৰ হাজো। ৱাক ইন ইণ্টাৰভিউ চিডিউল কৰা আছে 10টা বজাৰ পৰা 5 মে' ছানডে'। চ' ইণ্টাৰেষ্টেড যদি হয় এইকেইটা ছাবজেক্ট এইকেইটা চাই লওক। ছায়েন্সৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, জুলজি আৰু বটানীৰ কাৰণে 20,000 পাৰ মান্থ পাব। আৰ্টছৰ কাৰণে লজিক, ফিলচফি, এছামিছ, জিঅ'গ্ৰাফী, এডুকেশ্যন আৰু হিষ্ট্ৰী, এইটোৰ কাৰণে 15,000 পাৰ মান্থ পাব। কোৱালিফিকেশ্যন বা অৰ্হতা মাষ্টাৰ্ছ ইন ৰেচপেক্টিভ ছাবজেক্ট। কণ্টেক্ট নম্বৰ তলত দি আছে, এপ্লাই কৰক। এপ্লাই কৰাৰ পিছত যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি ৰিলায়েন্স জুৱেলছ, যোনটো থাম্বনেইলত দেখা পাইছে, ফ্ল'ৰ মেনেজাৰৰ ভেকেঞ্চি তেজপুৰ, শিলচৰ, নৰ্থ লখিমপুৰৰ ভেকেঞ্চি। এইটো কাৰণে অভিজ্ঞতা লাগিব আপোনালোকৰ কেণ্ডিডেটজন ৰিটেইল, জুৱেলাৰী বা এপেৰেল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হ'ব লাগিব, তেতিয়া প্ৰেফাৰেঞ্চ দিয়া হ'ব। 3 to 5 years এটা অভিজ্ঞতা লাগিব। আৰু মই আপোনাক সদায় কওঁ যে মানে ভাল অভিজ্ঞতা সিমানে ভাল চেলাৰী। 3 পৰা 5 লাখৰ পাৰ এনাম এটা চেলাৰী পাব যাৰ অভিজ্ঞতা আছে। এইটো কাৰণে আপোনাৰ কামবোৰ হ'ব, ইয়াৰলি টাৰ্গেট কিছুমান থাকিব, সেইবোৰ এচিভ কৰিব লাগিব, এনচিভ কৰিব লাগিব। ষ্ট'ৰত প্ৰফিটেবিলিটি ইনক্ৰিজ হৈ আছে চেলছ কৰি পেলাই। তাৰপিছত মেইনটেইন কৰিব লাগিব শ্ব'ৰুমখন এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড। মেণ্ডৰ আৰু টিমটোক অলপমান কোচিং দিব লাগিব যাতে ভালদৰে এটা পাৰফৰ্মেঞ্চ কৰে। ইনক্ৰিজ কৰিব লাগিব কাষ্টমাৰ বেছ বাই এফেক্টিভ ইমপ্লিমেণ্টেশ্যন অফ মাৰ্কেটিং। এষ্টাব্লিছ কৰিব লাগিব কাষ্টমাৰ কানেক্ট। ইনক্ৰিজ কৰিব লাগিব কাষ্টমাৰ ৰিলেশ্যন। ক্লজ কৰিব লাগিব চেলছবোৰ। চ' এইখিনি পঢ়ি ল'ব। পঢ়ি লৈ ইণ্টাৰেষ্টেড হয় যদি ইমেইল ID দি আছে, 4 মে'ৰ ভিতৰত আবেদন কৰক। আৰু কোনটো পষ্টত আবেদন কৰিছে সেইটো ছাবজেক্ট আৰু হেডিঙত মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। ভেকেঞ্চি ছয়গাঁৱৰ পৰা আহিছে, KRT কলেজ অফ এডুকেশ্যন ছয়গাঁৱৰ ভেকেঞ্চি। এপ্লিকেশ্যন বিচৰা হৈছে বায়'ডাটা আৰু টেষ্টিমনিয়েল ফৰ দ্য ফলোইং ছাবজেক্ট। এডুকেশ্যনৰ 2টা, ইংলিছৰ 1 আৰু মেথমেটিক্সৰ 1 ফৰ BL কলেজ।
কেণ্ডিডেটজন আপোনালোকৰ NCT বা UGC নৰ্মছ পাছ কৰা হ'ব লাগিব সো ইন্টাৰেষ্টেড যদি হয় 4 দিনৰ ভিতৰত আপোনালোকৰ প্ৰিন্সিপালক জমা দিব লাগিব বা সেক্ৰেটাৰীক আৰু 30,000 স্যালাৰি পাব আৰু এনুৱেল ইনক্ৰিমেন্ট পাব কন্টাক্ট নম্বৰ তলত দি আছে যোগাযোগ কৰিব পাৰে নেভিগেন্সি আপোনালোকৰ কুচিনা সেলস এক্সিকিউটিভৰ ভেকেন্সি বয়জ আৰু গাৰ্লছ ৱাক ইন ইন্টাৰভিউ 2 তাৰিখৰ পৰা মানে আজিৰ পৰা 5 তাৰিখলৈ 10টা পৰা 2টা বজালৈ এট্ৰেক্টিভ স্যালাৰি ইনসেন্টিভ পাব গটেখিনিয়ে পাব কোৱালিফিকেশন আগতে কুৱেশ্যনৰ এডবোৰ দিছো তাতে খালি 10 বা 12 পাছ হলে হৈ যায় এবাৰ ফোন কৰি ল'ব 10 পাছ ল'ব পাৰে বা 12 পাছ ল'ব পাৰে তাতকে বেছি কোৱালিফিকেশন নলয় হেতু কাৰণে থাম্বনেইলত মই 10 12 পাছ তো দিছো যাতে যোন আমাৰ বন্ধু বান্ধৱী আছে 10 12 পাছ সিহঁতৰ অলপমান হলেও লাভ হৈ যায় সো কন্টাক্ট নম্বৰ দি আছে তলত কন্টাক্ট কৰক কন্টাক্ট কৰি যদি 10 পাছ যাব পাৰে ভালে চাকৰি হয় ইনসেন্টিভ PF গটেখিনিয়ে পাব সো ফোন কৰি লও ফোন কৰি যাব পাৰে ইন্টাৰভিউ নেভিগেন্সি আপোনালোকৰ আহিছে নাগালেণ্ডৰ পৰা চেণ্ট জন হায়াৰ সেকেন্ডাৰী স্কুল নাগালেণ্ড ফিজিক্স টিচাৰ 40,000 পাৰ মান্থ পাব এইটো কাৰণে পোষ্ট গ্ৰেজুৱেচন ইন ফিজিক্স কৰা হ'ব লাগিব 65% এটা হ'ব লাগিব আৰু বিএড কৰা হ'ব লাগিব 8 মেৰ ভিতৰত আবেদন কৰক ইমেইল আইডি দি আছে নেভিগেন্সি ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ এখন প্ৰাইভেট ফাৰ্ম গুৱাহাটীৰ ভেকেন্সি এইটো কাৰণে নলেজ হ'ব লাগিব ডিজিটেল মাৰ্কেটিং টুলছ কেনেদৰে ইউটিলাইজ কৰিব পাৰে সেইবোৰ ভালদৰে এফেক্টিভ ৱেত ষ্ট্ৰং কন্টেন্ট ক্ৰিয়েচন কন্টেন্ট আপোনালোকৰ কৰিব লাগিব ক্ৰিয়েচন আৰু এক্সিলেন্ট কমিউনিকেশ্যন স্কিল ক্ৰিয়েটিভিটি মাইণ্ড হ'ব লাগিব আৰু ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰিব এনেকুৱা নহয় কি এক্সপিৰিয়েন্স পাৰিব ফ্ৰেছাৰ্ছ পাৰিব আৰু কোৱালিফিকেশ্যনটো আপোনালোকৰ এটা চাকৰিৰ কাৰণে গ্ৰেজুৱেচন লাগিব গ্ৰেজুৱেচন হলে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব স্যালাৰি হ'ব নেগোচিয়েবল 4 দিনৰ ভিতৰত আবেদন কৰক ইমেইল আইডি দি আছে হেডিঙত এনেকৈ লিখি দিব এপ্লিকেশ্যন এপ্লাই ফৰ দা পোষ্ট অফ ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ সাবজেক্টত লিখি দিব তাৰ পিছত পঠাই দিলে হ'ল তাৰ পিছত যদি আপোনালোকক ইন্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব ফোন কৰি বা ইমেইলৰ থ্ৰু দিও জনাব পাৰে হেতু কাৰণে যেতিয়া চাকৰিবোৰ এপ্লাই কৰে ইমেইলটো হতে চেক কৰি থাকিব ইমেইলতে ৰিপ্লাইটো বেছিভাগ চাকৰি আহি যায় আৰু কিছুমানে ফোন কৰিও ইন্টাৰভিউ কাৰণে মাতে নেভিগেন্সি গোৱালপাৰাৰ পৰা আহিছে আগিয়াৰ পৰা অজগৰ ভেলি একাডেমি আগিয়া পোষ্ট গ্ৰেজুৱেচন মানে সাবজেক্ট টিচাৰ ভেকেন্সি দুটা ভেকেন্সি আছে আপোনালোকৰ এটা আছে মেথছ টিচাৰ এটা আছে ইকনমিক্স টিচাৰ মেথছ টিচাৰৰ কাৰণে MSc ইন মেথমেটিক্স আৰু প্ৰেফাৰেন্স দিব যদি বিএড আছে ইকনমিক্সৰ কাৰণে MA ইন ইকনমিক্স প্ৰেফাৰেন্স দিব যদি বিএড আছে পে হ'ব আপোনালোকৰ স্যালাৰি নেগোচিয়েবল হ'ব এপ্লিকেশ্যন ফিজ দিব নালাগে কত টকা দিব নালাগে ফ্ৰীতে এপ্লাই কৰক যেমানবোৰ চাকৰি অসম জব ফ্ৰী নেটৱৰ্কত দিয়া হয় কত 1 টকাও দিব নালাগে কোনো এইবোৰ কনসালটেন্সি চাকৰি নহয় ডাইৰেক্ট কোম্পানীৰ লগত কথা তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে গলে হ'ল 1 টকাও দিব নালাগে মই যদি পইচা খোজে মোক কমেন্ট সেকশনত জনাব পাৰে কেনেদৰে আবেদন কৰিব ইমেইল আইডি দি আছে নিজৰ বায়োডাটাখন এইটো ইমেইলত পঠাই দিয়ক কন্টাক্ট নম্বৰ তলত দি আছে কন্টাক্টও কৰিব পাৰে আৰু লাষ্ট ডেট হল আবেদন কৰিবৰ কাৰণে 3 মে 3 মেৰ আগত আবেদন কৰক নেভিগেন্সি একাউন্টেন্টৰ ভেকেন্সি এখন প্ৰাইভেট ফাৰ্মৰ আৰু নলেজ হ'ব লাগিব একাউন্টেন্ট ইজ মাষ্ট একাউন্টেন্টৰ নলেজ হ'ব লাগিব ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰে আৰু গুড কমিউনিকেশ্যন স্কিল কোৱালিফিকেশ্যন আপোনালোকৰ এটা চাকৰিৰ কাৰণে BCom MCom আৰু টেলি এক্সেল এইবোৰ জানিব লাগিব ইমেইল আইডি দি আছে 3 দিনৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব আৰু হেডিংটো ভালকৈ লিখক যেতিয়া ইন্টাৰভিউ কাৰণে মাতা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যে ভিডিওটো চাই ভাল লাগিল ভিডিওটো লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিওটো যদি শ্বেয়াৰ কৰে শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগৰ ভিডিও চাই হওক বা যদি বুজি পোৱা না কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন কৰা না কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে